নমস্কাৰ। প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰে যে ঘৰত সদায় সুখ শান্তি আৰু ধন সম্পত্তিৰে ভৰপূৰ হৈ থাকক। বাস্তুশাস্ত্ৰৰ অনুসৰি যেতিয়া মা লক্ষ্মী কোনো এঘৰলৈ আহে তেতিয়া তেওঁৰ অহাৰ আগতেই কিছুমান শুভ সংকেত আমাক দি যায়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে এনে 10টা শুভ সংকেতৰ কথা, যিবোৰ দেখিলে বুজিব যে সাক্ষাৎ আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে আৰু আপোনালোকৰ দিন সলনি হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত এটা শুভ সংকেত আপোনালোকৰ আগত দাঙি ধৰিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ৰাতিপুৱা শোৱাৰ পৰা উঠি যদি কোনোবাই ঝাৰু দি থকা আপোনালোকে দেখা পায় বা ঝাৰুৰ শব্দ আপোনালোকে শুনা পায়, তেনেহ'লে এনে সংকেতটো বহু শুভ বুলি মনা গৈছে। ঝাৰুক সাক্ষাৎ মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। এনে সংকেত যদি আপোনালোকে পায় বা ৰাতিপুৱা যদি ঝাৰু মৰা আপোনালোকে দেখা পায়, জানিব যে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। পৰিকল্পিত সকলো কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছতেই যদি ঝাৰু দিয়া দেখা পায় বা শব্দ শুনে, তেনেহ'লে ইয়াক অতিশয় শুভ বুলি মনা গৈছে। মা লক্ষ্মীৰ বাহন হ'ল ফেঁচা। যদি হঠাতেই আপোনালোকৰ ঘৰৰ ওচৰত আহি ফেঁচা বহে, তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰত ধনাত্মক শক্তি জাগ্ৰত হ'বলৈ ধৰিছে আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি আৰু ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা ধ্বংস হৈ পৰিব। সকলো ফালৰ পৰা উন্নতি দেখিবলৈ পাব আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। বহুদিনৰ পৰা যদি কিবা ক্ষেত্ৰত আপোনালোকৰ কাম ৰৈ আছে, যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাছিল, তেনেহ'লে এই কাম আপোনালোকে দেখাৰ লগে লগে বা এই মা লক্ষ্মীৰ বাহন ফেঁচা দেখাৰ লগে লগে জানিব যে আপোনালোকৰ সেই সকলোবোৰ কাম সম্পূৰ্ণ হৈ পৰিব আৰু আহিব লগা কৰ্মটো আপোনালোকে সফলতা সুন্দৰভাৱে লাভ কৰিব পাৰিব। ইটোৰ পিছত সিটো আপোনালোকে নতুন নতুন সুযোগ সুবিধা ঘৰত লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ পৰা সুপৰামৰ্শ আৰু সু আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। যদি আপোনালোকৰ ঘৰৰ বেৰত বা মজিয়াত ক'লা পৰুৱাই কিবা খাদ্য মুখত লৈ গৈ থকা আপোনালোকে দেখা পায়, তেনেহ'লে জানিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। এনে সংকেত দেখিলে বা এই সংকেতৰ অৰ্থ হ'ল যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ গৈ আছে। অৰ্থ উন্নতিৰ ইংগিত বুলি ক'ব পৰা যায় এই সংকেতত। ইয়াৰ উপৰিও এই সংকেত আপোনালোকে দেখিলে জানিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো পৰিকল্পিত কাম সম্পূৰ্ণ হৈ পৰিব আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। হঠাৎ আপোনালোকে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। যদি ঘৰৰ বেৰত বা মজিয়াটো আপোনালোকে ক'লা পৰুৱাই কিবা খাদ্য মুখত লৈ যোৱা দেখা পায়, তেনেহ'লে ইয়াক অতিশয় শুভ বুলি মনা যায়। ৰাতিপুৱা যদি কোনো কাৰণ নোহোৱাকৈ আপোনালোকৰ আশে পাশে যদি শংখৰ শব্দ শুনা পায়, তেনেহ'লে জানিব যে আপোনালোকৰ গোটেই দিনটো অনুকূল হিচাপে পাৰ হ'ব আৰু আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন হৈছে। মা লক্ষ্মীৰ আগমনৰ ই এক সংকেত বুলি ক'ব পৰা যায়। যি মানুহৰ ঘৰত মা লক্ষ্মীৰ আগমন হয়, সেই ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰে। সেই ঘৰত সুখ শান্তি আৰু ধন সম্পত্তিৰে সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে ৰাতিপুৱা কোনো কাৰণ নোহোৱাকৈ যদি ওচৰে পাজৰে শংখৰ ধ্বনি শুনা পায় আপোনালোকে, তেনেহ'লে জানিব যে আপোনালোকৰ অনুকূল হ'ব। ঘৰ পৰিয়ালৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত অনুকূল প্ৰভাৱ জাগ্ৰত হ'বলৈ ধৰা দেখিবলৈ পাব। বিশেষকৈ সোঁহাতৰ তলুৱা যদি আপোনালোকৰ খজুৱাই, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত ধন লাভ হ'বলৈ গৈ আছে। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ হ'বলৈ ধৰিব আপোনালোকৰ আৰু ক'ৰবাৰ পৰা সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব। কিবা বস্তু যদি আপোনালোকৰ ৰৈ আছিল, সেই সুযোগো আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। পুৰুষসকলৰ কাৰণে সোঁহাত যদি খজুৱাই, তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে আৰু মহিলাসকলৰ কাৰণে বাওঁহাতৰ তলুৱা যদি খজুৱাই, জানিব যে আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা আহিব। ধন লাভৰ যোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইটোৰ পিছত সিটো আপোনালোকৰ ঘৰলৈ ভাল খবৰ
খবৰ আহিব। যদি ঘৰৰ দুৱাৰ মুখত গাই গৰুৱে আহি আমনি নকৰাকৈ থিয় হৈ থাকে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত হঠাৎ ভাল খবৰ আহিব। আৰু কিবা খাবলৈ যদি আপোনালোকে দিব পাৰে তেনেহ'লে আপোনালোকে বহু পুণ্য লাভ কৰিব পাৰিব। জীৱনত যিমান পাপ কৰিছিল সেই সকলো পাপ আপোনালোকৰ ধ্বংস হৈ পৰিব। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ মুখ্য দুৱাৰৰ আগত গাই গৰুৱে আহি আমনি নকৰাকৈ থিয় হৈ থাকে তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিছে। কাৰণ গাই গৰু কামধেনুৰ স্বৰূপ বুলি মনা যায়। কামধেনুৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি আৰু ধন সম্পত্তিৰে ভৰপূৰ হৈ পৰিব। এনে সংকেত আপোনালোকে দেখা পালে জানিব যে 33 কোটি দেৱ দেৱী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে সদায় লাভ কৰিব পাৰিব। আপোনালোকৰ ঘৰৰ বাৰাণ্ডা বা চুকত যদি চৰাই বাঁহ সাজে তেনেহ'লে সেই বাঁহ কেতিয়াও আপোনালোকে ভাঙিব নালাগে। এনে কৰিলে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব। যদি কোনো চৰাই আহি আপোনালোকৰ বাৰাণ্ডাত বা ঘৰৰ চুকত যদি বাঁহ সাজে তেনেহ'লে ঘৰলৈ সুখ আৰু সমৃদ্ধি অহাৰ যোগ দেখিবলৈ পোৱা যাব। এনে দেখিলে বুজিব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ঘৰলৈ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি ধ্বংস হৈ পৰিব। ঘৰত পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু মা লক্ষ্মী ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব। সপোনত সোণালী ৰং বা বগা ৰঙৰ সাপ দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে জানিব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ আৰু এই 2 এদিনৰ ভিতৰতে আপোনালোকে বহু বেছি ভাল খবৰ লাভ কৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ আগমন হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। এই সপোন দেখাৰ লগে লগে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে মনে বিচৰা সকলো কাম সিদ্ধি কৰি ল'ব পাৰিব। সকলো ফালৰ পৰা উন্নতি আৰু সফলতা আপোনালোকৰ ঘৰলৈ অহা দেখিবলৈ পোৱা যাব। যদি আপুনি ক'ৰবালৈ গৈ থাকোঁতে পদুম ফুল ফুলি থকা দেখা পায় বা ইয়াৰ উপৰিও সপোনত যদি আপোনালোকে পদুম ফুল দেখা পায় তেনেহ'লে জানিব যে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত পৰিছে, যাৰ ফলত লাহে লাহে আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ লগতে ঘৰৰ মানুহৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো ঠাইৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ ই এক লক্ষণ বুলিও ক'ব পৰা যায়। মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত সকলো কাৰ্যকৰী কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব। সকলো পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ যোগ নামি আহিব। আটাইতকৈ ডাঙৰ সংকেতটো হ'ল যদি হঠাতেই পৰিয়ালৰ সদস্যৰ মাজত কাজিয়া পেচাল কমি যাবলৈ ধৰে, শান্তিৰ পৰিৱেশ বৃদ্ধি পাবলৈ হয়, তেনেহ'লে বুজিব যে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব, নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু সেই ঘৰত কোনো লোকে ক্ষতি কৰিব নোৱাৰিব। গোপন শত্ৰু ধ্বংস হৈ পৰিব আৰু সকলো ফালৰ পৰা তেনে মানুহৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুখবৰে আপোনালোকক আনন্দিত কৰি তুলিব। হঠাতেই আপোনালোকৰ ঘৰত ভাল খবৰ আহিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। বন্ধু বান্ধৱীসকল, এয়ে আছিল কিছু পৰম্পৰাগত বিশ্বাস। আপোনালোকে ইয়াৰ ভিতৰত কোনটো সংকেত দেখা পাইছে কমেণ্টত নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।